যেতিয়া আমি মৰিহালিত যাওঁ কোনোবা ডেড বডি লৈ শ্মশানৰ তই তেতিয়া আমি এটা কথাই ভাবোঁ জীৱনত যি আছিলে চব ইয়াতে এৰি থৈ যাব লাগিব খং ৰাগ ধন সম্পত্তি সকলোবোৰ কিন্তু যেতিয়া আধা ঘণ্টা পিছত ঘৰলৈ আহোঁ দুটুপি খাই লৈ মানুহক কেনেকৈ কথা কওঁ এই এইফালে তই আহিবিনে মই যাম বন্ধুসকল মনত ৰাখিব যেনেকুৱা মানুহৰ লগত থাকে তেনেকুৱাই আপোনাৰ ৰং হ'ব এই কথাষাৰ নিশ্চয় শুনিছে যেনেকুৱা হং তেনেকুৱা ৰং বন্ধুসকল যদি কাৰণে আপুনি চইচ কৰিব বিচাৰিছে কেনেকুৱা মানুহৰ লগত থাকিব এই ভিডিঅ'টো সম্পূৰ্ণ চাব আজি লৈ আহিছোঁ এটা নতুন এডুকেশ্যনেল ভিডিঅ' মই মনজিৎ গগৈ বোলো অ' হৰি অ' ৰাম ভিডিঅ' মাথো মই সেইটোৱে চাম জীৱনৰ সমস্যা সমাধান বিচাৰি পাম বন্ধুসকল নমস্কাৰ এটা ধুনীয়া ষ্টৰী আজি এই ষ্টৰী হ'ব যেনেকুৱা হং তেনেকুৱা ৰং এবাৰ এজন ডাঙৰ ব্যৱসায়ী আছিল আৰু ব্যৱসায়ীজনৰ দুজন পুতেক আছিল তেখেতে বহুত ধন সম্পত্তি জীৱনত একঠা কৰিলে আৰু যেতিয়া মৰিব সময় হ'ল অন্তিম সময় হ'ল নিজৰ ল'ৰা দুটাক মাতিলে বোপাইহঁত এইফালে দুইটা ল'ৰা যেতিয়া আহিলে তেতিয়া দুইটা ল'ৰাক আদেশ দিলে দেউতাকে বোলে এটা কাম কৰা ঘৰৰ ভিতৰৰ পৰা এডোখৰ চন্দন কাঠৰ টুকুৰা আৰু এডোখৰ ফুটছাই মানে কয়লাৰ টুকুৰা ফুটছাই বুলি কওঁ আৰু যিটো এঙাৰ বুলি কওঁ আমি অসমীয়াত এঙাৰ টুকুৰা লৈ আহা তেতিয়া দুইটা ল'ৰা গ'ল এঙাৰ টুকুৰা আনিলে জুইৰ পৰা আৰু লগতে চন্দন ঘৰত আছিল ব্যৱসায়িক যিহেতু আনি থোৱা আছিল চন্দন টুকুৰা আনিলে এটা ল'ৰা হাতত দুফালে দুটুকুৰা লৈ বাপেকৰ ওচৰলৈ আহিলে তেতিয়া দেউতাকে ক'লে বোলে পিতাই মইতো যাব ওলাইছোঁ মই তোমাক একো দি থৈ যাব নোৱাৰোঁ বেলেগ ধন সম্পত্তি এইবোৰতো তুমি পাবাই কিন্তু জ্ঞান হিচাপে এটা বস্তু দি থৈ যাওঁ আৰু সেয়া হৈছে এয়া তুমি যে দুটা আনিলা বস্তু ল'ৰাকেইটা চালে অবাক হয় দেউতা এইকেইটা আকৌ কেনেকুৱা জ্ঞানৰ বস্তু তেতিয়া দেউতাকে ক'লে বোলে পিতাই এতিয়া তুমি এটা কাম কৰা এই এঙাৰ টুকুৰাটো আৰু চন্দনৰ টুকুৰাটো ছাইডত থৈ দিয়া বা পেলাই দিয়া ল'ৰাটোৱে দেউতাকৰ কথামতে কাম কৰিলে তেনেতে ল'ৰাটোৱে হাত ধুবলৈ যাব ওলাইছিল আৰু দেউতাকে ক'লে ৰ'বা এইফালে আহা মই কিবা এটা তোমাক কৈ দিওঁ তেতিয়া দুইটা ল'ৰা যেতিয়া আহিলে অহা পিছত দেউতাকে ক'লে এতিয়া চাওঁ তোমাৰ হাতখন যিখন হাতত কয়লা আছিল সেই হাতখন কি হ'ল ক'লা হৈ আছিল কি হৈ আছিল য়েছ কয়লা বা এঙাৰ টুকুৰা যিখন হাতত আছিল সেইখন হাত ক'লা হৈ আছিল দেউতাকে ক'লে চোৱা তুমি কয়লাডোখৰ বা এঙাৰডোখৰ পেলাই দিলা কিন্তু এতিয়াও তোমাৰ হাতৰ পৰা সেই তাৰ ৰং যোৱা নাই গতিকেলৈ মনত ৰাখিবা তুমি জীৱনত যদি বেয়া সংগত থাকা বা নেগেটিভ মানুহৰ সংগত থাকা বা নেগেটিভ ডিছকাছ কৰা মানুহৰ সংগত থাকা যেনেকুৱা সংগত থাকিবা তেনেকুৱা সংটো গুচি গ'লেও কিন্তু তোমাৰ ভিতৰত চাপ এৰি থৈ যাব তাৰপৰা দেউতাকে ক'লে ইখন হাত দেখুওৱা ইখন হাতত যেতিয়া চন্দনৰ টুকুৰা আছিল চন্দনৰ খুচবু চন্দনৰ গোন্ধ তেতিয়াও কিন্তু তাৰ পৰা যোৱা নাছিল দেউতাকে ক'লে চোৱা চন্দনৰ গোন্ধ এতিয়াও এখন হাতৰ পৰা তোমাৰ যোৱা নাই কিয় ভাল সংগত থাকিলে ভাল হ'বা আৰু যদি বেয়া সংগত থাকা বেয়া চইচ কৰিবা কেনেকুৱা মানুহৰ লগত থকাটো চইচ কৰিবা জীৱনত সেই তেনেকুৱাই তোমাৰ ভিতৰত মানসিক চিন্তা আৰু শাৰীৰিক চাপ তেনেকুৱাই হ'ব গতিকে তুমি যেনেকুৱা জীৱনত হোৱাটো বিচাৰিছা তেনেকুৱা সংগত থকাটো ইম্পৰ্টেণ্ট আৰু আজিকালি দিনত যদি আমি কওঁ যদি আমি ভাল সংগ নাপাওঁ কি কৰিব আজিকালি ইউটিউবৰ মাধ্যম আছে ইউটিউবত আহি যাওক ভাল ভাল মটিভেশ্যনেল এডুকেশ্যনেল ইণ্টাৰভিউ হৈ থাকে আৰু বহুত ধৰণৰ ভিডিঅ' আছে আৰু সেই ভিডিঅ'বোৰ চাওক কাৰণ কোনো কৰ'ৰপতি মানুহে বা কোনো ছাকচেছফুল মানুহে আপোনাৰ লগততো কেতিয়াও নাথাকে আপুনি যদি ছাকচেছফুল হ'ব বিচাৰে আপুনি যদি পইচা থকা মানুহ হ'ব বিচাৰিছে কিন্তু আপুনি ইউটিউবৰ মাধ্যমত ফেচবুকৰ মাধ্যমত ভিডিঅ' মাধ্যমত তেখেতলোকৰ লগত নিশ্চয় থাকিব পাৰিব লগত ভাল সংগবোৰ থাকিব আৰু সেই ভাল সংগবোৰ আমাৰ লগ এৰি দিয়াৰ পিছতো কিন্তু তাৰ চাপ আৰু তাৰ চিন্তা চৰ্চা আৰু তাৰ চাপ আমাৰ ভিতৰত ভালদৰে থাকিব সম্পূৰ্ণ নহ'লেও থাকি যাবই যাব আৰু ঠিক তেনেকৈ বেয়াটো থাকি যাব বন্ধুসকল আপুনি সংগত থাকিলে কেনেকুৱা হয় সেইটো যদি প্ৰেক্টিকেলি চাব বিচাৰিছে আপুনি হস্পিটেলত যাওক 1-2 ঘণ্টা হস্পিটেলত যোৱাৰ পিছত আপুনি ফিলিংছ কৰিব এনেকুৱা ধৰণৰ যেন আপোনাৰো শৰীৰটো বেয়া হ'বলৈ আৰম্ভ কৰিছে কাৰণ আপুনি কেনেকুৱা মানুহৰ সংগত আছিলে 1 ঘণ্টা 2 ঘণ্টা যদি আপুনি 1 মাহ চিগাৰেট বা বিড়ি খোৱা মানুহ বা মদ খোৱা মানুহৰ সংগত থাকে আপুনি মদ নাখায় কিন্তু আপুনি এনেকুৱা পাব যে 1 মাহৰ ভিতৰত বা 1 মাহৰ পিছত আপোনাৰ চিগাৰেট খাব মন যাব বিড়ি খাব মন যাব মদ খাব মন যাব নহয় জানো বন্ধুসকল যেতিয়া আপুনি কোনোবা ধৰ্মগুৰু ওচৰত গৈ পিনে কোনোবা বক্তৃতা শুনিব লেকচাৰ শুনিব বা ভাগৱত গীতা ৰামায়ণ শুনিব তেতিয়া আপোনাৰ এনেকুৱা লাগিব জীৱন আৰু বেলেগ একো নহয় এয়াই জীৱন জ্ঞানেই জীৱন হয়নে নহয় বন্ধুসকল আপুনি মোক এটা কথা কওকচোন যেতিয়া এজন মানুহ মৰি যায় মৰিহালিলৈ লৈ যায় ডেড বডিটো তাত সকলোৱে কি ভাবে আৰে জীৱনটোনো একোৱে আছে একোৱে নাই
মৰি যোৱাৰ পিছত আমাৰ ওচৰত একোৱেই নাথাকে, না ধন সম্পত্তি লৈ যাব পাৰোঁ। সেইকাৰণে ভুল কেতিয়াও কৰিব নালাগে। আমি জীৱনত সদায় ভালেই কৰিব লাগে। সেই সময়ত আমাৰ ভোলে বাবা নজৰ আহে, ভোলে বাবাক আমি দেখি পাওঁ, শ্ৰীকৃষ্ণক দেখি পাওঁ, হয়নে নহয় বন্ধুসকল? য়েছ। কিন্তু আধা ঘণ্টা পিছত বা 1 ঘণ্টা পিছত ঘৰলৈ অহাৰ পিছত দুটুপি খাই আমি কি কৰিবলৈ আৰম্ভ কৰোঁ? কাৰোবাক মাতি এইফালে আমাৰ বিহেভিয়াৰবোৰে বেলেগ হৈ যায়, নহয়নে? সেইটোৱে ইম্পৰ্টেণ্ট। যেনেকুৱা হওঁ তেনেকুৱা ৰং বন্ধুসকল। আপুনি এটা কথা কওকচোন ভালদৰে, যেতিয়া আপুনি শ্মশান ঘাটত থাকে, মৰিশালিৰ ওচৰত থাকে, তেতিয়া আপোনাৰ যেনেকুৱা চিন্তা চৰ্চা হয় ঘৰলৈ অহাৰ পিছত সলনি হয় নে নহয়? য়েছ, 100% সলনি হয়। বন্ধুসকল মনত ৰাখিব, যি হিচাপে ক'ভিড যেতিয়া আহিছিলে তেতিয়া সকলোকে মাস্কৰ দৰকাৰ হৈছিলে, ঠিক তেনেকৈ আমাৰ নিজৰ সপোন পূৰা কৰিবলৈ হ'লে, জীৱনত ছাকচেছ পাবলৈ হ'লে নিগেটিভ মানুহৰ সংগৰ পৰা আমি আঁতৰি থকাটো বহুতেই ইম্পৰ্টেণ্ট। মনত ৰাখিব, যদি আপুনি নিগেটিভ সং বা নিগেটিভ ডিছকাশ্যনৰ মাজত থাকে, আপুনি গমেই নাপাব আপোনাৰ সপোন কেতিয়া সিহঁতে কাঢ়ি লৈ যাব। বাৰু এটা কথা মোক সোধকচোন, আপুনি এইটো জানিব নিশ্চয় বিচাৰিব যে আমি কেনেকৈ চিনি পাম কোনটো মানুহ নিগেটিভ হয়? হয় বন্ধুসকল, জানিব বিচাৰিছে নিশ্চয় আপুনি। চাওক, যদি নিগেটিভ মানুহ চিনি পাবলৈ হয়, আপুনি এটা কথা গম পাব, তেখেতলোকে প্ৰব্লেম ডাঙৰ কৰাত বহুত ব্যস্ত হৈ থাকে। য়েছ, প্ৰব্লেম ডাঙৰ কৰাত বহুত ব্যস্ত হৈ থাকে। তেখেতলোকক যিকোনো এটা প্ৰব্লেম দি দিয়ক। এতিয়া এই ৰুমত মই আছোঁ, এই ৰুমত যদি এটা লাইট বেয়া হৈ যায়, মই যদি ওচৰৰ মানুহ এজনক কওঁ বোলে লাইটটো বেয়া হ'ল, আৰু সেইজনে কি কৰিব? আন এজনক ক'ব, সেইজনে আন এজনক ক'ব, সেইজনে আন এজনক ক'ব, এনেকৈ গোটেই গাঁওখনতে যদি দৰকাৰ হয় গম পাই যাব, লাগিলে ছ'চিয়েল মিডিয়াটো গম পাই যাবলৈ আছে। কিন্তু লাইটটো আমি সেই মানুহজনক ক'লে আমাৰ ৰুমলৈ আহিব জানো? আমি গোটেই গাঁৱৰ মানুহক ক'লে লাইটটো আমাৰ ৰুমলৈ আহিব জানো? কেতিয়াও নাহে। লাইটটো আমাৰ ৰুমলৈ আহিব কেতিয়া? যেতিয়া আমি দোকানত গৈ পইচা দিম, কিনি আনিম, নহয় জানো? ঠিক তেনেকৈ যদি আমাৰ ৰাস্তা বেয়া হৈছে, কোনোবা পদূলি বেয়া হৈছে, আমি যদি ইটোৱে সিটোক চিঞৰি থাকোঁ, ৰাস্তা বেয়া হৈছে, পদূলি বেয়া হৈছে, আমুক বেয়া হৈছে, তামুক বেয়া হৈছে, কিন্তু ৰাস্তাটো ভাল কৰিব কোনে? অফিচত যাব লাগিব, গভৰ্ণমেণ্ট অফিচত, হয়? গতিকে বন্ধুসকল, আপুনি এইটো নিজেই ডিচাইড কৰক, আপুনি জীৱনত কেনেকুৱা মানুহ হ'ব বিচাৰিছে? সমস্যা সমাধান কৰা মানুহ হ'ব বিচাৰিছে নে সমস্যা ডাঙৰ কৰা, সমস্যাটো বিয়পোৱা মানুহ হ'ব বিচাৰিছে? চাওক, আমাৰ দেশত ডাঙৰ বিজ্ঞানী ৰতন টাটা চাহাবে কি কৈছে? ৰতন টাটা চাহাবে কৈছে, লোহাকটো এনেকৈ পটককৈ কোনো ধ্বংস কৰিব নোৱাৰে, কিন্তু লোহাই নিজে নিজে জাম লাগি থকা লোহাডালে ইটোৱে ইটোক নষ্ট কৰি দিব পাৰে। গতিকে যেনেকুৱা সংগত থাকে, বেয়া সংগত থাকিলে বেয়া সংগে আপোনাক নষ্ট কৰি দিব। লগতে দেশৰ মুকেশ আম্বানী চাহাবে কৈছে, যদি জীৱনত ছাকচেছফুল হ'বলৈ হয়, তেতিয়াহ'লে জীৱনত যিসকল মানুহৰ লগত থাকে তাক চইচ কৰাটো বহুত ইম্পৰ্টেণ্ট। বন্ধুসকল, আমাৰ দেশত আটাইতকৈ ডাঙৰ সমস্যা কি জানে? যেতিয়া ল'ৰা বা ছোৱালীক বিয়া দিবৰ কাৰণে যায়, তেতিয়া মাক দেউতাকে প্ৰথমতে কি চায়? ল'ৰাটো বা ছোৱালীজনী জব কি, তেখেতৰ বেকগ্ৰাউণ্ড কি, মা দেউতাই কি কৰে, হয়নে নহয়? কিন্তু যদি মই আপোনাক কওঁ, যদি আপুনি আপোনাৰ ছোৱালীক কাৰোবাৰ লগত বিয়া দিব বিচাৰিছে, প্ৰথম কথা আপুনি এইটো চাই লওক, সেই ল'ৰাজনৰ বন্ধুখিনিৰ লগত, বন্ধু বান্ধৱখিনিৰ লগত মিলি লওক, তেতিয়া আপুনি গম পাই যাব তেখেত কেনেকুৱা হয়। যদি ছোৱালী বিয়া দিব বিচাৰিছে, ছোৱালী চাই লওক, যদি ল'ৰা বিচাৰিছে, ল'ৰা চাই লওক। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, আৰু কেনে লাগিলে জনাব। এনেকুৱা ধৰণৰ এডুকেশ্যনেল এণ্ড মটিভেশ্যনেল ভিডিঅ' লৈ আহি থাকিম আপোনালোকৰ মাজলৈ। বন্ধুসকল, আপোনালোকৰ ছাপোৰ্ট আৰু আপোনালোকৰ লাইক আৰু ছাবস্ক্ৰাইবে মোক বহুত এক্সাইটেড কৰি তোলে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' বনাবলৈ। যদি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আনক শ্বেয়াৰো কৰিব বুলি আশা ৰাখিলোঁ। তলত কমেণ্ট কৰি জনাব নেক্সট আপুনি কিহৰ ওপৰত ভিডিঅ' বিচাৰে। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' ফাইনেলি। থেংক ইউ ছ'